আজি পুৱা হঠাৎ যোৰহাটৰ যি শাক পাচলি ব্যৱসায় আছে সেই ব্যৱসায়িতাৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। বৰ্তমান মই উপস্থিত শাক পাচলি ব্যৱসায়ী স্থানত উপস্থিত আছো। মোৰ সহযোগী কেমেৰা পাৰ্চন দেখুৱাইছে সামগ্ৰিক দৃশ্য এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। এজন পদপথৰ ব্যৱসায়ী বুবু আনচাৰী নামৰ এজন ব্যক্তিয়ে লোহাৰে মৰিয়াই উপৰ্যু কৰি প্ৰহাৰ কৰি আহত কৰাৰ পিছতে ইয়াত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে যোৰহাটত। যিহেতু এক সৰু কাজিয়া আছিলে, যি পদপথৰ ব্যৱসায়ী আছিলে সেই ব্যৱসায়ীজনৰ পৰা এটা নাৰিকল কিনিবলৈ লৈছিলে বুবু আনচাৰী নামৰ ব্যক্তিজনে, আৰু তাৰ পিছতে সেই নাৰিকলৰ দৰদাম আৰম্ভ কৰে। দুইজনে গ্ৰাহক হিচাপে অহা বুবু আনচাৰীৰ লগত দৰদাম আৰম্ভ কৰে, আৰু তাৰ পিছতে সেই সৰু তৰ্কাতৰ্কিৰ পিছলে মাৰপিটৰ ৰূপ ধাৰণ কৰে। আৰু ইয়াত এক বুবু আনচাৰী এডাল লোহা আনে, লোহাডালে তেওঁৰ মূৰত প্ৰহাৰ কৰি চিকিৎসাধীন অৱস্থাৰ হ'বলগীয়া হ'ল পদপথৰ ব্যৱসায়ীজন। আৰু তাৰপিছতে সকলো যিসকল ব্যৱসায়ী আছে, ইয়াত যিসকল শাক পাচলি ব্যৱসায়ী আছে, তেওঁলোকে এক প্ৰকাৰে পথ অৱৰোধ কৰি দিলে। তেওঁলোকৰ ন্যায় বিচাৰি পথ অৱৰোধ কৰে। যিহেতু সেই বুবু আনচাৰী নামৰ ব্যক্তিজনক আৰক্ষীয়ে আটক কৰিব লাগে, সেই তাৰ দাবীৰে তেওঁলোকে এক প্ৰকাৰ পথ অৱৰোধ কৰে। অৱশেষত যোৰহাট আৰক্ষী আহি এই ঘটনাস্থলীত উপস্থিত হয়, আৰু তাৰপিছতে তেওঁলোকে বুবু আনচাৰীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে। কিন্তু বৰ্তমানো বুবু আনচাৰীক তেওঁলোকে আৰক্ষীয়ে কৰায়ত্ব কৰিব পৰা নাই। আমি ইয়াত আছে শাক পাচলি ব্যৱসায়ীসকল আছে, আমি জানিব তেওঁলোকৰ সৈতে কথা পাতিব বিচাৰিম। দাদা, যিসকল ব্যৱসায়ী আছে ব্যৱসায়ীসকলৰ মাজত যথেষ্ট প্ৰতিক্ৰিয়া সৃষ্টি হৈছে, আমি কথা পাতিবলৈ চেষ্টা কৰিছিলে। ইয়াতে আমাৰ যোৰহাটৰ 40 নং জনজাতি কলীয়া গাঁৱৰ ল'ৰা এজনে ইয়াত বেপাৰ কৰিব আহিছিলে, বেপাৰ বাণিজ্য কৰিবলৈ। ইয়াতে নাৰিকলৰ কাৰণে বিশেষকৈ ঘটনাটো হ'ল বোলে দাম দৰৰ ক্ষেত্ৰত বৰ বেয়াকৈ পিটন দিছে, ৰদেৰে আক্ৰমণ কৰিছে 3-4জনমান মানুহ একেলগে। আৰু মিচিং জাতিৰ ওপৰত বৰ বেয়া মন্তব্য দিছে বোলে। সেইটো কাৰণে আমি যোৰহাটৰ পুলিচ প্ৰশাসনক দাবী জনাইছো, অতি শীঘ্ৰে তেখেতক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছো। কেইজন মানুহ আহিছিলে, কিহৰ পৰা লাগিলে? এটা নাৰিকলৰ দাম দৰৰ ক্ষেত্ৰত হৈছে বোলে 3-4জনমান তাৰ পৰা যিকেইজনে মাৰিছিলে তেওঁলোকক চিনি পায় নেকি? চিনি পাইছে। ইতিমধ্যে বুবু আনচাৰী নে বাবু আনচাৰী বুলি তেখেতক পৰিচয় দিছে। আৰু অভিযোগ দি আছে ইয়াত ল'ৰা ছোৱালী যিকোনো মানুহক তেখেতে মাৰিছে আৰু হালাৰ কৰিম বুলি কয় বোলে। এতিয়া এই মাত্ৰ অভিযোগ দি আছে বাইদেউ এগৰাকী। আমাৰ লগত আছে জনজাতিৰ ব্যক্তি, এজন ব্যৱসায়ী। সুৰক্ষিত নহয় আৰু সুৰক্ষা দিব নোৱাৰে লেচিসকলৰ ওপৰতো আমি কেছ দিম। তৃতীয় কথা হ'ল কি, যিজন মানুহে অভদ্ৰামী কৰিছে বা তেওঁ দাদাগিৰি কৰিছে, তেওঁৰ ওপৰত যদি আইনগত ব্যৱস্থা যদি পুলিচে নকৰে তেতিয়াহ'লে যোৰহাটখন স্থবিৰ কৰি দিম আমি। এতিয়ালৈকে মানুহজন যিকেইজন দুৰ্বৃত্ত আছিলে সেই দুৰ্বৃত্তজন চিনাক্ত হৈছে, কিন্তু কৰায়ত্ব কৰিব পৰা নাই পুলিচে, আৰু কৰায়ত্ব কৰিব পুলিচে। যোৰহাটখন যিহেতু সাংস্কৃতিক নগৰী বুলি আমি সকলোৱে কৰোঁ, এতিয়া সাংস্কৃতিক নগৰী হৈ থকা নাই। যোৰহাটখন অপৰাধী নগৰীলৈ পৰ্যবেক্ষিত হৈছে। পুলিচ প্ৰশাসন যদি আমাৰ সাংস্কৃতিক নগৰীৰ গৌৰৱটো বচাই ৰাখিব পাৰে তেতিয়াহ'লে আপোনালোকে যিসকল বেপাৰী গাঁৱৰ পৰা বিভিন্ন অঞ্চলৰ পৰা আহে, তেওঁলোকৰ ওপৰত সদায় অত্যাচাৰ চলি থাকে। তাত লেচিসকলেও এটা সুৰক্ষা নিদিয়ে। সুৰক্ষাৰ স্বাৰ্থত আমি আজি ওলাইছো, আৰু এই সুৰক্ষা নিশ্চিত কৰিব নহ'লে যোৰহাট স্থবিৰ হৈ যাব। যোৰহাটত যি অপৰাধজনিত ঘটনা বৃদ্ধি পাব লাগিছে, যোৰহাটত প্ৰায় প্ৰতিদিনে এতিয়া সংঘটিত হৈছে চুৰি, ডকাইতি, মাৰপিটৰ ঘটনা সংঘটিত হৈছে, কিন্তু ইয়াৰ বিপৰীতে আৰক্ষী সম্পূৰ্ণভাৱে নিষ্ক্ৰিয় হৈ পৰিছে। এইবাৰো যি পদপথৰ ব্যৱসায়ীক যি আক্ৰমণ কৰিলে বুবু আনচাৰীৰ নেতৃত্বত যি গুণ্ডা বাহিনী আক্ৰমণ কৰিলে, প্ৰতিটো গুণ্ডাক
অতি শীঘ্ৰে কৰায়ত্ব কৰাৰ দাবী উত্থাপন কৰিছে। আৰু নহ'লে ইতিমধ্যে হুংকাৰ দিছে, যোৰহাট স্থবিৰ কৰা হুংকাৰ দিছে। যোৰহাট আৰক্ষীৰ ভূমিকাক লৈ এতিয়া সন্তুষ্ট নহয় যোৰহাটবাসী। যোৰহাট আৰক্ষীৰ যি এক সাধাৰণ জনতাক নিৰাপত্তা দিয়াৰ যি নিৰাপত্তা দিব লাগে, তাত সম্পূৰ্ণৰূপে যোৰহাট আৰক্ষী ব্যৰ্থ হৈছে বুলি দাবী কৰিছে। আৰু এনেদৰে এতিয়া দেখা পোৱা গৈছে যোৰহাটত প্ৰায় প্ৰতিদিনে বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনা সংঘটিত হৈছে, আৰু কিন্তু যোৰহাট আৰক্ষীয়ে সেই ঘটনাৰ তদন্ত বা অভিযানৰ ফল কি হয় সেয়া এতিয়ালৈকে যোৰহাট আৰক্ষীয়ে কোনো ধৰণৰ কোনো খবৰ নাপায়গে। ইয়াত আজি যি ঘটনা সংঘটিত হ'ল, এই ঘটনাই বুবু আনচাৰী নামৰ এজন দুৰ্বৃত্ত, বুবু আনচাৰীৰ নেতৃত্বত এটা সাধাৰণ নাৰিকলৰ দাম দৰ লৈ এজন ব্যৱসায়ীক মূৰত আঘাত কৰি আহত কৰাৰ ঘটনা সংঘটিত হৈছে। ইয়াত পৰিলক্ষিত হ'ব যোৰহাট আৰক্ষীয়ে কেনে ব্যৱস্থা লয়, প্ৰকৃততে গ্ৰেপ্তাৰ কৰিব পাৰিব নে সেই গুণ্ডা বাহিনীক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।